নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৩৬ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: দ্যুতং চলয়তামস্মি তেজস্বিনামহম জয়োস্মি ব্যৱসায়োস্মি সত্যং সত্যাৱতামহম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মই প্ৰবচনাকাৰীসকলৰ ভিতৰত জোৱা খেল বা দ্ৰুত ক্ৰীড়া, মই তেজস্বীসকলৰ ভিতৰত তেজ, ময়েই জয়, ময়েই উদ্যম, বলৱানসকলৰ ভিতৰতো ময়েই বল বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি সমগ্ৰ বিশ্বতে বহু ধৰণৰ ঠগ প্ৰবঞ্চনাকাৰ থাকে। তাৰ ভিতৰতো যি পদ্ধতিৰে জোৱা খেলা হয়, সেই প্ৰধান জোৱা খেলৰ যি আকৃতি, সেই কৃতিও ইয়াতে ভগৱান কৃষ্ণৰ প্ৰতিভা বুলি উপস্থাপন কৰিছে। আৰু তেওঁৰ মহত্ব কেৱল এফালৰ পৰাই নহয়, সকলো ফালৰ পৰাই যে তেওঁ মহৎ, সেই বিষয়ে দাঙি ধৰিছে যে সেই জোৱা খেলৰ ভিতৰতো বা যি দ্ৰুত ক্ৰীড়া, সেই ক্ৰীড়া খেলতো তেওঁ জড়িত হৈ থাকে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু বিজয়ীসকলৰ বাবেও তেওঁৱেই জয়ী। যি ক্ৰীড়া বা দ্ৰুত ক্ৰীড়াত তেওঁ জয়ী হয়, সেই দ্ৰুত ক্ৰীড়াৰ অধিকাৰীও হৈছে ভগৱান শ্ৰীকৃষ্ণ। আৰু তেজস্বীসকলৰ ভিতৰতো তেওঁৱেই তেজস্বী, উৎসাহী আৰু পৰিশ্ৰমীবিলাকৰ ভিতৰতো তেওঁৱেই আটাইতকৈ উৎসাহী আৰু আটাইতকৈ পৰিশ্ৰমী। আৰু দুঃসাহসীবিলাকৰ ভিতৰতো তেওঁৱেই আটাইতকৈ দুঃসাহসী বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই অনুসৰি উল্লেখ কৰিছে যে তেওঁ শিশু অৱস্থাতে যে গোবৰ্ধন পৰ্বত দাঙি ধৰিব পাৰিছিল, আৰু প্ৰবঞ্চনাকাৰসকলৰ ক্ষেত্ৰত তেওঁ কেনেকৈ তেওঁলোকক চেৰ পেলাব লাগে সেই বিষয়তো ইয়াতে উপস্থাপন কৰিছে। আৰু সৌন্দৰ্যত তেওঁ কেনেকৈ অন্যতকৈ ওপৰত সেই বিষয়েও ইয়াতে উপস্থাপন কৰিব পাৰি। কাৰণ তেওঁ জয়তো ওপৰত, সৌন্দৰ্যতো ওপৰত, উৎসাহতো ওপৰত আৰু পৰিশ্ৰমীসকলৰ ভিতৰতো উচ্চ। আৰু সেই ক্ষেত্ৰত উপস্থাপন কৰিছে যে ভগৱান সদায় উচ্চত, যি কৃষ্ণৰ প্ৰতিভূ স্বৰূপে সকলোতে বিৰাজমান কৰে, আৰু তেওঁৱেই হৈছে পৰম পুৰুষ, পৰম আৰাধ্য ভগৱান শ্ৰীকৃষ্ণ। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।